আঁচনিখন আমাৰ দেশৰ যুৱক যুৱতীসকলক উপহাৰ দিছে। এই আঁচনিৰ জৰিয়তে আমি বেংকৰ পৰা 20 লাখ টকা পৰ্যন্ত আমি ঋণ পাব পাৰোঁ। মোৰ লক্ষ্য হ'ল চৰকাৰে আগবঢ়োৱা 2 লাখ টকাৰ সৎ ব্যৱহাৰ, এটা সিভিল স্কোৰত আমাৰ সুন্দৰ প্ৰতিফলন আৰু বেংকৰ লগত ধনৰ লেনদেন সক্ষম হ'ব। তেওঁলোকৰ যাত্ৰা 2 লাখ টকাত শেষ হৈ যাব নালাগে। তেওঁলোকে যাতে পৰৱৰ্তী দিনত প্ৰধানমন্ত্ৰী মুদ্ৰা আঁচনিৰ জৰিয়তে বেংকৰ পৰা 20 লাখ টকালৈকে লোন ল'ব পাৰে। আমাৰ লক্ষ্য হ'ল আপোনালোকক প্ৰধানমন্ত্ৰী মুদ্ৰা আঁচনিলৈ আপোনালোকক প্ৰস্তুত কৰা। মই প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ লগত এই আঁচনিখনৰ বিষয়ে আলোচনা কৰিছিলোঁ আৰু তেওঁ মোক কৈছে যে যিবিলাক ল'ৰা ছোৱালীয়ে 2 লাখ টকা ভাল কৰি ব্যৱহাৰ কৰিব, প্ৰধানমন্ত্ৰী ডাঙৰীয়াক মই কওঁতে তেওঁ মোক কৈছে যে লাগিলে অসমত প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাৰ যি লক্ষ্য, সেই লক্ষ্য মই বঢ়াই দিম যাতে প্ৰতিগৰাকী সফল যুৱক যুৱতীয়ে মুদ্ৰা লোনৰ ভৱিষ্যতৰ দিনত অধিকাৰী হ'ব পাৰে। মই বিশ্বাস কৰোঁ আজি যদি এই 1 লাখ ল'ৰা ছোৱালীক আজিৰ 25,000, পৰৱৰ্তী দিনৰ 75,000 আৰু তাৰ পিছত 1 লাখ, এই 2 লাখ ল'ৰা ছোৱালীক যদি আমি প্ৰধানমন্ত্ৰীৰ মুদ্ৰা আঁচনিলৈকে লৈ যাব পাৰোঁ, তেতিয়া আমাৰ অসমৰ সামগ্ৰিক যিটো পৰিৱেশ, সেই গোটেই পৰিৱেশটো সলনি হৈ যাব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মুদ্ৰা আঁচনিখন আমাৰ দেশৰ যুৱক যুৱতী সফল হয় পৰৱৰ্তী দিনত আৰু 1 লাখ যুৱক যুৱতীৰ বাবে এই আঁচনি আমি মুকলি কৰি দিব খুজিছোঁ। অৰ্থাৎ সৰ্বমুঠ 2 লাখ ল'ৰা ছোৱালীক আমি এই আঁচনিৰ জৰিয়তে আমি আত্মনিৰ্ভৰ অসমৰ ফালে লৈ যোৱাৰ বাবে আমি চেষ্টা কৰিম। আৰু বাকী 75,000 ল'ৰা ছোৱালীয়ে কেতিয়া এই আঁচনি পাব? এই অহা মাহৰ 5 অক্টোবৰ তাৰিখে আমি আবেদনৰ পৰ্টেল মুকলি কৰি দিম, যাতে আৰু 75,000 হিতাধিকাৰীক আমি অতি সোনকালে এই ধন আমি মুকলি কৰি দিব পাৰোঁ। এই প্ৰক্ৰিয়া যদি সফল হয়, পৰৱৰ্তী দিনত আৰু 1 লাখ যুৱক যুৱতীৰ বাবে এই আঁচনি আমি মুকলি কৰি দিব খুজিছোঁ। অৰ্থাৎ সৰ্বমুঠ 2 লাখ ল'ৰা ছোৱালীক আমি এই আঁচনিৰ জৰিয়তে আমি আত্মনিৰ্ভৰ অসমৰ ফালে লৈ যোৱাৰ বাবে আমি চেষ্টা কৰিম। राहुल गांधी मुझको पूछते हैं कि आपने 700 मदरसा बंद कर दिया, आगे आपका क्या इरादा है? मैं राहुल गांधी को बोला कि अभी तो 600 बंद किया हूं, आगे जाके सबको बंद कर देने का इरादा है। यही हमारा इरादा है और कुछ इरादा नहीं है। हमें देश में मदरसा शिक्षा नहीं चाहिए। हमारा देश का जवान इंजीनियर बनना चाहिए, डॉक्टर बनना चाहिए, इंडस्ट्रियलिस्ट बनना चाहिए। हमारा देश को जवान कोई मुल्ला बनने के लिए जरूरत नहीं है। हमारा देश का जवान डॉक्टर बनेगा, इंजीनियर बने। हमारे असम में आए थे, राहुल गांधी मुझको पूछते हैं कि आपने 700 मदरसा बंद कर दिया, आगे आपका क्या इरादा है? मैं राहुल गांधी को बोला कि अभी तो 600 बंद किया हूं, आगे जाके सबको बंद कर देने का इरादा है। यही हमारा इरादा है और कुछ इरादा नहीं है। हमें देश में मदरसा शिक्षा नहीं चाहिए। हमारा देश का जवान इंजीनियर बनना चाहिए, डॉक्टर बनना चाहिए, इंडस्ट्रियलिस्ट बनना चाहिए। हमारा देश को जवान कोई मुल्ला बनने के लिए जरूरत नहीं है। हमारा देश का जवान डॉक्टर बनेगा, इंजीनियर बने। हमारे सिद्धांत लैছো যে প্ৰতিখন দুৰ্গা পূজা সমিতিকো ৰাজ্য চৰকাৰে বিত্তীয় সাহায্য আগবঢ়াব। আমি বিহুৰ সময়তো বিত্তীয় সাহায্য আগবঢ়াওঁ, দুৰ্গা পূজাতো বিত্তীয় সাহায্য আগবঢ়াম আৰু কেইদিনমান পিছত ভাওনাৰ সময় আমি ভাওনাতো বিত্তীয় সাহায্য আগবঢ়াম। অৰ্থাৎ ৰাজ্য চৰকাৰে অসমৰ প্ৰতিটো উৎসৱৰ সময়ত আমি
একেলগে জনসাধাৰণৰ লগত যাতে উৎসৱ পালন কৰিব পাৰো তাৰ বাবে আমি এনেবোৰ নতুন আঁচনি আৰম্ভ কৰিছো আৰু এই আঁচনিসমূহে নিশ্চিতভাৱে আমাৰ চৰকাৰখনক ৰাইজৰ ওচৰলৈও লৈ গৈ আছে মই শাৰদীয় দুৰ্গা পূজাৰ যিসমূহ সমিতিয়ে এতিয়ালৈকে উপায়ুক্তৰ বা আয়ুক্তৰ কাৰ্যালয়ত যোগাযোগ কৰা নাই তেখেতসকলকো মই অনুৰোধ কৰিম যে আপোনালোকে আয়ুক্তৰ কাৰ্যালয়ত যোগাযোগ কৰিব যাতে দুৰ্গা পূজাৰ বাবে নিৰ্দিষ্ট ধনৰাশি আপোনাৰ পূজা সমিতিখনেও পাব পাৰে এইবাৰ আমি সিদ্ধান্ত লৈছো যে প্ৰতিখন দুৰ্গা পূজা ছোৱালীয়ে চৰকাৰী চাকৰিৰ বাবে পৰীক্ষা দিয়ে চৰকাৰী চাকৰি সকলোকে দিয়াটো সম্ভৱ নহয় সেইবাবে ৰাজ্য চৰকাৰৰ হৈ মই ঘোষণা কৰিছিলো যে আমাৰ ডেকা লৰা ছোৱালীখিনিক উদ্যোগ আৰু ব্যৱসায় কৰিবৰ বাবে আমি 2 লাখ টকাৰ এটা নিধি প্ৰদান কৰিম আৰু খুব ভাল কৰি যদি এই 2 লাখ টকা ব্যৱহাৰ কৰি আমি ব্যৱসায় এটা নিৰ্মাণ কৰো ভৱিষ্যতে প্ৰধানমন্ত্ৰীৰ মুদ্ৰা আঁচনিৰো আমি সহায় ল'ব পাৰিম বা মুদ্ৰা আঁচনিৰ জৰিয়তেও আমি এই 2 লাখ টকাক আৰু ডাঙৰ বৃহৎ পুঁজিলৈ ৰূপান্তৰ কৰিব পাৰিম এই প্ৰধানমন্ত্ৰী আমাৰ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ প্ৰথম কিস্তিৰ ধন 30 তাৰিখে ৰাতিপুৱা 10 বজাত আমি গুৱাহাটীৰ খানাপাৰা ফিল্ডৰ পৰা বিতৰণ কৰিম ইতিমধ্যে আমাৰ জিলা উপায়ুক্তসকলে নিৰ্বাচিত ছাত্ৰ ছাত্ৰীসকলক আমন্ত্ৰণ জনাইছে মই আশা কৰিম যে 25,000 নিৰ্বাচিত যুৱক যুৱতী অহা 30 তাৰিখে যাতে খানাপাৰালৈ আহে প্ৰথম আমি ৭৫,000 টকা দিম 3 দিনীয়া প্ৰশিক্ষণটো সমাপ্ত হোৱাৰ লগে লগে আমি আৰু 25,000 টকা নৱেম্বৰ মাহৰ ভিতৰতে এই যুৱক যুৱতীসকললৈ আগবঢ়াম পৰৱৰ্তী এই 1 লাখ টকা কেনেকৈ ভাল কৰি ব্যৱহাৰ কৰিছে তাৰ ওপৰত ভিত্তি কৰি আমি পৰৱৰ্তী সময়ত আৰু 1 লাখ টকা ছাত্ৰ যুৱক যুৱতীসকলক আমি দিয়াৰ ব্যৱস্থা কৰিম বহুতে মোক সোধে টকাটো ঘূৰাই দিব লাগিব নেকি 1 লাখ টকা ঘূৰাই দিব নালাগে আৰু বাকি 1 লাখ টকাও 3 বছৰ পিছত মাত্ৰ মাহত 5,000 টকাৰ এটা সৰু ইনষ্টলমেন্টেৰে 5 বছৰ সময় আমাৰ 5,000 কৰি আপোনালোকে লাহে